দেহ যদিও দুটা স্বামী আৰু স্ত্ৰী, এই দুজনৰ মন এটা হ'ব লাগে। আৰু যদি কিবা কৰি দুজনৰ মন দুটা হল আৰু দেখিব সেই সংসাৰত কোনোদিনেই শান্তি কিন্তু নাই। তাৰ অনেক উদাহৰণ আছে, আপোনালোকে জানে। কাশ্যপ আৰু দিতিৰ কাৰণে, কাৰণ দুজনৰ মন এক নহৈ সন্তান জন্ম দিয়াৰ কাৰণে কি সন্তান জন্ম হল? আদিত্য, হিৰণ্যক্ষ, অক্সিপুৰ। একে আৰু কাশ্যপে আকৌ অদিতিৰ লগত দেৱতুল্য সন্তান জন্ম দিলে। প্ৰভু ভগৱন্তক বামন স্বৰূপে পালে। তাৰ দ্বাৰা আমাক জ্ঞান দিছে স্ত্ৰী পুৰুষ মানে দুখন হৃদয় যদিও আমি এক হব পাৰিব লাগিব। আৰু বাস্তৱত আন এটা কথা, আমি কেনেকৈ হব লাগে, এনে এটা চৰাই যেনেকৈ উৰিবৰ কাৰণে দুখন পাখি থাকে, তাৰে এখন পাখি ভাগিলে যেনেকৈ চৰাইটো উৰিব নোৱাৰে, ঠিক তদ্ৰূপ আমাৰ স্বামী স্ত্ৰী এটা চৰাই দুখন পাখিৰ নিচিনা। আৰু তাৰে যদি চৰাইটো যেনেকে এখন পাখি ভাগিলে চৰাইটো উৰিব নোৱাৰে, ঠিক আমাৰ গৃহস্থ জীৱনত স্বামী স্ত্ৰীৰ এজনৰ যদি স্বভাৱ চৰিত্ৰ বেয়া হল, মানে সংসাৰখন আগুৱাই ভালদৰে কেতিয়াও আগুৱাই নিব নোৱাৰে। ৩ নম্বৰ কথা হল, আমি অংকশাস্ত্ৰ যদিও চোৱা যায়, প্লাছে মাইনাছে মাইনাছ বা মাইনাছে প্লাছে মাইনাছ, অৰ্থাৎ দুজনৰ ভিতৰত যদি এজনৰ স্বভাৱ মাইনাছ হল, জীৱনত কোনোদিনে প্লাছ কৰিব নোৱাৰে। বিবাহ কৰাটো ডাঙৰ কথা নহয়। এচি গাড়ীত ঘূৰি ফুৰাটো এচি ৰুমত থকা ডাঙৰ কথা নহয়। ইটাৰাষ্ট্ৰৰ নিচিনা 100 সন্তান জন্ম দিয়াটো ডাঙৰ কথা নহয়। কিন্তু আটাইতকৈ টান কথা, সংসাৰত আমি স্ত্ৰী আৰু পুৰুষৰ যিটো হৃদয় এক হোৱা, সেইটো কিন্তু আটাইতকৈ টান কথা। আৰু সেইকাৰণে আমাক কি বুলি কৈছে, যে স্ত্ৰী পুৰুষ হৈবাই একমতি তেবে সিজিব কৃষ্ণ ভকতি। দুজন যদি একমতি নহয়, কৃষ্ণত ভকতি আমি কেতিয়াও কৰিব নোৱাৰো। দেহটো যদি চোৱা যায়, আমাৰ দেহটো হল প্ৰকৃতি আৰু আমাৰ মন বা জীৱাত্মাটো হল পুৰুষ। মন আৰু দেহ যদি এক নহয়, তাৰ মোৰ যদি মনটো বেলেগত থাকে, দেহটো বেলেগ চিন্তা কৰে, বা তেতিয়াহলে আমাৰ যেনেকে শান্তি নাথাকে, ঠিক তেনেদৰে সাংসাৰিক ক্ষেত্ৰতো একেই কথা। আমি দেহটো যদি বিচাৰি চাওঁ বা আমি বাহ্যিক বিচাৰি চালো, সেইকাৰণে ইয়াত কৈছে, সেইকাৰণে ভাগ্যে গাড়ী, ভাগ্যে নাৰী, ভাগ্যে পান্তমূলৰ বাৰী। সেইকাৰণে বিবাহৰ আগতে আমি এইবিলাক জানি লোৱাটো অতি অতি গুৰুত্বপূৰ্ণ কথা। আৰু তাতকৈ ডাঙৰ কথা হল, আমি জানো আমাৰ বিবাহ আমি কিহৰ কাৰণে কৰো? আমি বংশ ৰক্ষাৰ কাৰণে কৰা যায়। আৰু সেইকাৰণে যিকোনো পদ্ধতিত আমি বিবাহ নকৰালেও, বিবাহ কৰিবলৈ হলে ইজনে সিজনৰ ডিঙিত মালা দিব লাগে। কাৰণ মালা নিদিলে কেতিয়াও আমাৰ বিবাহ হব আমাৰ নোৱাৰে। সেইকাৰণে আমি কিয়নো মালা দিলো, দৰাই কইনা বা কইনাই দৰাক যে মালাডাল দিয়া যায় বিবাহৰ দিনা, এই দিয়াৰ কাৰণটো আমি বুজি পাব লাগিব। মালাৰ অৰ্থ যেতিয়া বুজি পাম, তেতিয়া উপলব্ধি কৰিব পাৰিম বিবাহ মানেনো কি। মালাৰ অৰ্থ হল, মা মানে অভিষ্ট সিদ্ধি, লা মানে দান কৰা। আমি এই সংসাৰলৈ আহি বিবাহ কৰাই কি অভিষ্ট সিদ্ধি কৰিব লাগিব, আৰু আমি বিবাহৰ জৰিয়তে আমি কি দান কৰিব লাগিব, সেইটো আমি অনুধাৱন কৰিব লাগিব, উপলব্ধি কৰিব লাগিব, ইয়াৰ তত্ত্বমূলক বুজিব লাগিব। আমাৰ মা মানে হল অভিষ্ট সিদ্ধি। কি অভিষ্ট সিদ্ধি? আজিৰ পৰা আমি যুগ্ম জীৱনৰ পাতন মেলিলো। আমাৰ অভিষ্ট হল, আমি সংসাৰলৈ যাতে এটা সু সন্তান দান কৰিব পাৰো, সেই উদ্দেশ্যে ইজনৰ ডিঙিত এই মালডাল দিয়া যায়। মালাডাল দিয়াৰ অৰ্থ হল, পিতৃ মাতৃৰ আনন্দ বা সুখত আমাৰ সন্তানে যদি ভাল কাম কৰে, যেনেদৰে শিক্ষকৰ আনন্দ বা গৌৰৱত ছাত্ৰ যদি পৰীক্ষাত ভাল ফলাফল দেখুৱায়। আৰু তাতকৈ কথা, বিবাহৰ পাছত যদি আমি ভাল সন্তান জন্ম দিব লগা হল, আৰু তেতিয়াহলে আমি যদি একমতি নহয়, তেতিয়া সুসন্তান কোনেও ভালদৰে জন্ম দিব যে নোৱাৰে। এই বিষয়ে অনেক কথা আছে, আপোনালোকে জানে। ধৃতৰাষ্ট্ৰ কিয় অন্ধ হৈছিল, বিদুৰ কিয় ভকত আছিল, পাণ্ডু কিয় পাণ্ডু বৰ্ণ হৈছিল, এই সকলো কথা আমাক মহাভাৰতত ধুনীয়াকৈ দেখুৱাই থৈ দিছে। সেইকাৰণে ইয়াত বিবাহ, এয়া প্ৰভু ভগৱন্তৰ দ্বিতীয় বিবাহ, জাম্বুৱন্তীৰ বিবাহ হল।
এই বিবাহৰ জৰিয়তে আমাক মাত্ৰ, কাৰণ গুৰুজনেও লিখিছে চাৰিখন যদি আশ্ৰম, আটাইতকৈ শ্ৰেষ্ঠ আশ্ৰমখন হল গৃহস্থ আশ্ৰম। এই গৃহস্থ আশ্ৰমখনত আৰম্ভ কৰি যিয়ে সংসাৰৰ সমস্ত দায়িত্ব বহন কৰিও যিয়ে ঈশ্বৰ ভক্তি কৰি এটা সুসন্ধান পৃথিৱীলৈ দান কৰিব পাৰে, তেওঁৰ নিচিনা শ্ৰেষ্ঠ গৃহস্থ আশ্ৰমী এই জগতত আৰু নাই। সেইকাৰণে গুৰুজনাইও এবাৰ নহয় দুবাৰ বিবাহ কৰি আমাক দেখুৱাইছে কেনেদৰে, যেনেকৈ পানী আৰু বোকাৰ মাজত থাকি পদুম যেনেকৈ লিপ্ত নিৰ্লিপ্ত হৈ থাকে, ঠিক আমাক কলে সংসাৰৰ বিভিন্ন সমস্যাত জৰ্জৰিত হৈও যাতে সংসাৰৰ মায়া বন্ধনে আমাক বান্ধি ৰাখিব নোৱাৰে। তাৰ উদাহৰণ মুণ্ডক উপনিষদত দিছে। মুণ্ডক উপনিষদত যেনেদৰে মকৰাই পেটৰ পৰা সূতা উলিয়াই এখন জাল তৈয়াৰ কৰে, আৰু এই জালখনতে মকৰাই সংসাৰ কৰে, এই জালতে মকৰাই খাদ্য সংগ্ৰহ কৰে। কিন্তু আমি লক্ষ্য কৰো মকৰাইটো নিজে পাতা জালত নিজে বন্দী নহয়। সেই কথাটো ইয়াত আমাক জ্ঞান দিব বিচাৰিছে যে বিবাহ, আমিও বিবাহ কৰাব লাগিব, আমাৰ সমস্ত দায়িত্ব আমি বহন কৰিব লাগিব, কিন্তু আমি যাতে মকৰাৰ নিচিনাকৈ নিজে পাতা জালত যাতে আমি নিজে বন্দী নহওঁ, এই কথাৰ ওপৰত গুৰুত্ব। কেতিয়া বন্দী নহম? যদিহে আমি কৃষ্ণত আমাৰ ভকতিটো থাকে। সেইকাৰণে আমি ইয়াত কৃষ্ণৰ ভকতি, মাধৱদেৱে কোৱাৰ নিচিনাকৈ আনৰ যত হবে মিছা ভক্তিৰ অভাৱে। সেইকাৰণে মাধৱদেৱে নামত বৰ সুন্দৰকে লিখিলে, হে প্ৰভু এই সংসাৰত আছো, তোমাৰ কৃপা নহলে আমি একোৱে কৰিব নোৱাৰো, অনু এক কৰা দয়া মায়া হওক দূৰ। হে প্ৰভু আপোনাৰ অকমান কৃপা পালে আমি জগতৰ সমস্ত মায়াখিনি আমি দূৰ কৰিব পাৰো। প্ৰভু মাত্ৰ আপুনি অকমান কৃপা, কাৰণ আপোনাৰ কৃপা হলে কি হয়, মুকংকটি বা চলং পংকু লংঘয়তে গিৰিং কৃপাতমং বন্দেই পৰমানন্দেই মাধৱম। মাত্ৰ আপোনাৰ কৃপা, কাৰণ আপোনাৰ কৃপাৰ পাত্ৰ হব পাৰিলে প্ৰভু এই জগতত আমি অসাধ্য সাধন কৰিব পাৰিম, মাত্ৰ আপোনাৰ। সেইকাৰণে অনুৰাগ কৰা বেয়া মায়া হওক দূৰ। আপোনাৰ মাত্ৰ অকমান কৃপা হলে এই সংসাৰ মায়াৰ পৰা মই বন্ধন ছিঙি মই মায়ামুক্ত হৈ প্ৰভু আপোনাৰ সেৱা কৰিব, আপোনাৰ চৰণ সেৱা কৰিব যাতে মই সুবিধা পাওঁ। সেইকাৰণে মাধৱদেৱে বৰ সুন্দৰভাৱে কথাখিনি নিবেদন কৰিলে। আৰু আমি উপলব্ধি কৰিব লাগিব এই সংসাৰলৈ কিয় আহিলো, অহাৰ কাৰণনো কি। সেইকাৰণে গুৰুজনে আমাক কি বুলি কলে, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰিৰ নাম মূল ধাৰা। সংসাৰলৈ আহিছো আমি চাৰি পুৰুষাৰ্থ পূৰণ কৰাৰ কাৰণে, ধৰ্ম অৰ্থ কাম মোক্ষ, আৰু যাতে আমি মূল ধাৰা হৰিৰ নামৰ পৰা যাতে আমি কেতিয়াও ফালৰি কাটি নাযাওঁ। আৰু ইয়াৰ পাছত কি কৰিলে, জাম্বুৱতীক ভগৱন্তৰ তাত শ্ৰীকৃষ্ণৰ তাত বিয়া দিলে জাম্বুৱন্তই, আৰু বিয়া দি লগত যৌতুকত একেলগে শ্যামন্তক মণিটোও দি পঠালে। তাৰ পাছত পাঠে আকৌ কি কয়, অকমান আগুৱাই দিছো কৃষ্ণ একবাৰ কৃষ্ণ 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 কইনা মণি লৈয়া দ্বাৰকা কলাগি চলি গলা দেৱ হৰি পৰময়ানন্দে যাবন্ত বীৰে থলানিয়া কৰি সুকন্দি গদতি শুনা পৰীক্ষিত কহু আৰু কথা যে সিদিনা কৃষ্ণ গতক চলিল সবাহাকে থয়া আৰু দিন মানে হবে সেই থানে আছিলে
বাট চাই গতৰ ভিতৰ গলা দামোদৰ নাখিলা ৰুদু নাই নাহিবাৰ দেখি গতক উপেক্ষি প্ৰজাগণ যত কাষতে বে চলি গলা হবে কান্দি আদি দুখ মনে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু এনেৰে প্ৰভু ভগৱন্তই কি কৰিলে, জাম্বৱন্তই যেতিয়া জাম্বৱতীক কৃষ্ণ তাক বিয়া দিলে আৰু জাম্বৱন্তীক লগত শ্যামন্তমণিক লগত লৈ প্ৰভু ভগৱন্তই এয়া দ্বাৰকালৈ গমন। এয়া প্ৰভু ভগৱন্তৰ দ্বাৰকা লীলা। আমি সকলোৱে জানো ভগৱন্তই এই জগতত মানে তিনিটা লীলা কৰিছিল। এক হল প্ৰথম হল ব্ৰজলীলা, আৰু ব্ৰজলীলা কেতিয়া শেষ কৰিছে আপোনালোকে সকলোৱে জানা কথাটো। ব্ৰজৰে কেশীবধ কৰি অক্ৰূৰে যেতিয়ালৈকে তেওঁক লৈ অহা নাছিল, অক্ৰূৰে যেতিয়া আনিলে, অনাৰ পাছত এইটো মথুৰা লীলা বুলি কোৱা যায়। আৰম্ভ মথুৰা লীলা। মথুৰাত প্ৰথম লীলা আপোনালোকে জানে, মথুৰাত প্ৰথম লীলা বধ কৰিছিল অবাক, আৰু তাৰ পাছতে মোগলয় হাতী এনেদৰে পুঁজিৰ মনোবাঞ্ছা পূৰণ, এয়া মথুৰা লীলা। আৰু কালযৱন আৰু জৰাসন্ধক বধ কৰাৰ কাৰণে ভগৱন্তই এয়া দ্বাৰকা লীলা কৰিছিল। য'ত কাৰণে কালযৱন আৰু আমাৰ জৰাসন্ধক বধ কৰাৰ কাৰণে ৰাতিৰ ভিতৰতে তেওঁ মথুৰাৰ পৰা সমস্ত প্ৰজাবিলাক নি আৰু দ্বাৰকা নগৰ সৃষ্টি কৰিলে এই আৰৱ সাগৰৰ মাজত। আৰু এয়া দ্বাৰকা লীলাকে দ্বাৰকা, ইয়াত দ্বাৰকা দেখুৱাইছে, আমাক বুজাইছে দ্বাৰকাখন হল 12 প্ৰহৰৰ পথ। আমাক কৈছে আমাৰ দেহটো যে 12 প্ৰহৰ, এই 12 প্ৰহৰ। আৰু দ্বাৰকা ইয়াত আমি সকলোৱে বুজি পাম শেষ লীলাটো যে দ্বাৰকা লীলা, তাৰমানে দেখুৱাইছে দ্বাৰ মানে দুৱাৰ। আমাৰো দেহটোত আমাৰ কেইখন দুৱাৰ আছে আমি সকলোৱে জানো, ইয়াত আমাৰ 9খন দুৱাৰ আছে। আৰু ভগৱন্তই শেষ লীলাটো দ্বাৰকাত কৰে, তাৰ কাৰণটো হল কাৰণ কৃষ্ণ বৈকুণ্ঠত যোৱাৰ পাছত দ্বাৰকাখন 7 দিন পাছত তল যাব। মানে আমাক বুজাইছে আমাৰ দেহৰ পৰা যি কৃষ্ণ ওলাই যাব জীৱাত্মা স্বৰূপেই, আৰু সেইদিনাই আমাৰো দেহ দ্বাৰকাখন এই সংসাৰ সাগৰ বা ভৱসাগৰত আমিও তল যাব, সেই কথাটোহে। আৰু সেইকাৰণে ভগৱন্ত কৃষ্ণৰ 3 নম্বৰ লীলাটো হল দ্বাৰকা লীলা। এতিয়া আমি এই 3 নম্বৰ লীলাত আৰু এনেদৰে ভগৱন্তই সেই জাম্বৱন্তৰ গতৰ পৰা ওলাই আহি দেখিলে, কাৰণ এতিয়া প্ৰজাবিলাকে 12 দিনলৈকে ৰখি আছিল, আৰু 12 দিনলৈকে নহা দেখি তেওঁলোকে ভাবিলে আৰু কৃষ্ণ নাহি কৃষ্ণৰ কিবা এটা হল, এইবিলাকে অতি দুখ মনে দ্বাৰকালৈ ফিৰি গল। তাকে সেই কথাখিনি ইয়াত নাখিবাৰ দেখি গৰ্তক অপেক্ষী প্ৰজাগণ যত মানে দ্বাৰকাক তেবে চলি গলে হবে কান্দি অতি হাতী দুখ মনে। বৰ দুখ মনে কান্দি কান্দি গুচি গল, ভাবিলে কৃষ্ণৰ নাহে আৰু। কাৰণ তেওঁলোকে জগতৰ ঈশ্বৰক এতিয়ালৈকে চিনি পোৱা নাই। আৰু চিনি পাবনো কেনেদৰে? নন্দই কোনদিনা চিনি পাইছিল? আমি ইয়াত পাইছো অকলে। আমি কোনদিনা যিদিনাই বৰুণে হৰণ কৰি নিছিল। কাৰণ নন্দই যেতিয়া একাদশী ব্ৰত কৰি উঠি যমুনাত স্নান কৰিবলৈ যাওঁতে বৰুণৰ দূতে হৰণ কৰি নিলে, আৰু ভগৱন্তই জানিলে, আৰু সেইকাৰণে বৰুণৰ পুতিলৈ যেতিয়া গৈছিল, বৰুণ দেৱতা যেতিয়া অনেক স্তুতি কৰিছিল, তেতিয়াই নন্দই বুজি পালে, কাৰণ ইমান দিন মই মোৰ পুত্ৰ বুলি ভাবিছিলো, আজিয়ে মই বুজি পালো, কাৰণ এয়া মোৰ পুত্ৰ নহয়, তেওঁ জগত ঈশ্বৰ পৰম পিতা। আৰু সেই দৃশ্য দেখি আহি তেওঁ সমস্ত গোৱাল বিলাকৰ আগত কৃষ্ণৰ সমস্ত মহিমাৰ কথাখিনি প্ৰকাশ
কৰিছিল। সেইকাৰণে এই দ্বাৰকা বা আমাৰ অন্যবিলাকে এতিয়ালৈকে ভগৱন্তক মানে ঈশ্বৰ বুলি ভবা নাছিল। যেনেদৰে ভবা নাছিল কুন্তীৰ বাহিৰে বাকীবিলাক পঞ্চপাণ্ডৱে কিন্তু কৃষ্ণক ঈশ্বৰ বুলি ভাবিব পৰা নাছিল। কিন্তু কুন্তীয়ে চিনিছিল, কাৰণ কুন্তী মহাসতী আছিল। কিন্তু যুধিষ্ঠিৰ, যাক আমি ধৰ্মৰাজ বুলি কওঁ, ধৰ্মৰাজ যুধিষ্ঠিৰে কিন্তু ভগৱন্ত কৃষ্ণক চিনি পোৱা নাছিল। কুৰুক্ষেত্ৰ যুদ্ধ অৱস্থাত কৃষ্ণক বৰঞ্চ গালি পাৰিছিল। গোত্ৰ হত্যা পাতক কৰিয়া যুধিষ্ঠিৰ, মাধৱৰ প্ৰবদে নভৈলা মনস্থিৰ, অধিক বলন্ত কৰি কৃষ্ণক বিচাত, জানিলো সমস্তে তোমাৰ পুত্ৰনাথ। হে কৃষ্ণ, তোমাৰ পুত্ৰনাথৰ কাৰণে গোটেই আমাৰ বংশতে বিনাশ হল। আমাৰ কথাতে কয়, উপকাৰী গজকৰে হৰি বিনে গতি নাই। এয়া এতিয়ালৈকে যুধিষ্ঠিৰেও পঞ্চপাণ্ডৱক কৃষ্ণক জগতৰ পৰম ব্ৰহ্ম বুলি চিনি পোৱা নাছিল। কোনদিনা চিনাকি কৰি দিলে? সেই জল পিতামহ ভীষ্মই যেতিয়াই তেওঁ দেহ ত্যাগ কৰিবলৈ সেইদিনাই পিতামহ ভীষ্মই মানে পঞ্চপাণ্ডৱক কৈছিল। চাই পেলাগিলা ভীষ্মে মেলিয়া আংগুলি, হে যুধিষ্ঠিৰ, হে ভীম, তোমালোকে যাক ইমান দিন ৰথৰ সাৰথি বুলি ভাবিছিলা, সখী বুলি ভাবিছিলা, আৰু সেইজন অন্য হয়, সেইজনী হল জগতীশ্বৰ, তেওঁ কালৰ কাল, মহাকাল, সেইজনী হল। সেইকাৰণে কলে চিনাই পেলাগিলা ভীষ্মে বেলিয়া আংগুলি, এখান্তে কাল এখান্তে আমাৰ ঈশ্বৰ সম্প্ৰতি আছে দৈৱকীত নাই। এইকাল এই ঈশ্বৰ সম্প্ৰতি দৈৱকীত নাই সহকাৰে তোমালোকে ইয়াক চিনি পোৱা নাই। সেই কথাখিনি তদ্ৰূপ এয়া প্ৰজাবিলাকেও 12 দিন লগি থাকি অতি দুখ মনে কৃষ্ণৰ কিবা এটা হোৱা বুলি তেওঁলোকে কান্দি কান্দি দুখ মনে দ্বাৰকালৈ গমন কৰিলে। আৰু তাৰ পাছত কৃষ্ণ